স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 ইতিমধ্যে ভালেকেইটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। অৰ্থাৎ এইবাৰ 10 মাৰ্চৰ 10 বজাৰ লগে লগে অৰ্থাৎ 10:30 বজাৰ লগে লগে আপোনালোকে যিহেতু 9,000 কৈ লাভ কৰিবলৈ গৈ আছে, তাৰে ওপৰত দুটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে পোষ্টাৰ তেওঁলোকে ইতিমধ্যে প্ৰস্তুত কৰিছে। 40 লাখ অৰুণোদয় হিতাধিকাৰীয়ে এইবাৰ 9,000 টকাকৈ লাভ কৰিব 10 মাৰ্চ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে মাইগভ আছামৰ ফালৰ পৰা এই আপডেট দিছে। আৰু এই যি টকা হয় আপোনালোকে এখন মিটিঙত এটেণ্ড কৰিব লাগিব, আৰু সেই মিটিংখনত যদি আপুনি এটেণ্ড নকৰে তেনেহ'লে টকা লাভ নকৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। ইয়াত দেখিবলৈ পাইছে অন 10 March 2026 Assam to create history in disbursal of social welfare benefits। আৰু 40 লাখ পৰিয়ালে এই টকা লাভ কৰিবলৈ গৈ আছে। 3,600 crore টোটেল টকা খৰচ হ'ব এই আঁচনিখনত 10 মাৰ্চ তাৰিখে 3,600 crore টকা। আৰু ইয়াতে আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ আপডেট দেখিবলৈ পাইছে, ষ্টেট ৱাইড চেলিব্ৰেশ্যন হ'ব আৰু অভাৰ 3,800 ইভেণ্ট হ'ব, অৰ্থাৎ 3,800 অনুষ্ঠান অনুষ্ঠিত হ'ব অসমত গোটেই। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। আৰু এখন মিটিং আপোনালোকে মিটিঙত এটেণ্ড কৰিব লাগিব। 3,800খন মিটিং হ'ব গোটেই অসমত একেলগে একেদিনাই একেটা সময়তে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। আৰু সেই মিটিংখনত যদি আপুনি এটেণ্ড নকৰে তেনেহ'লে আপোনালোকে 9,000 টকা লাভ নকৰিব। ইয়াত দেখিবলৈ পাইছে গাঁও পঞ্চায়ত আপোনালোকৰ কোনটো ঠাইত মিটিং হ'ব তাক আগতীয়াকৈ আপোনালোকক জনাই দিয়া হ'ব 9 তাৰিখে। ইয়াতে দেখিবলৈ পাইছে গাঁও পঞ্চায়ত, অৰ্থাৎ গাঁও পঞ্চায়ততো হ'ব পাৰে। আৰ্বেন ৱাৰ্ডছ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিজ অৰ্থাৎ VCDCত হ'ব পাৰে আপোনালোকৰ মিটিং। ভিলেজ ডেভেলপমেণ্ট কমিটিজ VDCs তাতো হ'ব পাৰে। অট'নমাছ কাউন্সিল কনষ্টিটিউশ্যন এনেকুৱা ধৰণে আপোনালোকে ইয়াতে 4টা দেখিবলৈ পাইছে ঘৰ বা 4টা বাকচ দেখিবলৈ পাইছে। সেই বাকচকেইটাত উল্লেখ আছে আপোনালোকৰ মিটিং কেনেকুৱা ধৰণে হ'ব বা ক'ত ক'ত মিটিং হ'ব তাৰ কিছু আভাস দেখিবলৈ পোৱা গৈছে। আৰু টোটেল 3,800 মিটিং, অৰ্থাৎ 800খন মিটিং হ'ব, অৰ্থাৎ বেলেগ ঠাইত বেলেগ জেগাত হ'ব, এনেকুৱা ধৰণে মানে। এইবাৰ আপোনালোকে 10 মাৰ্চত 100% টকাটো লাভ কৰিব। এইবাৰ কোনো টেনশ্যন নাই, তাৰিখ পে তাৰিখ আহি নাথাকে। যিহেতু জানুৱাৰী মাহৰ পৰা আপোনালোকক ৰখাই থৈছে, আমুক তাৰিখে দিম বা ফেব্ৰুৱাৰী 20 তাৰিখে দিম ক'লে, তাৰপিছত আকৌ এটা তাৰিখ সলালে, তাৰপিছত আকৌ এটা তাৰিখ, এনেকুৱা ধৰণে সলাই নাথাকে। এবাৰ 100% আপোনালোকে 10 তাৰিখে 10 বজাৰ বা 10:30 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে অৰ্থাৎ DBTৰ জৰিয়তে আপোনালোকৰ একাউণ্টত 9,000 টকা সোমাবলৈ গৈ আছে। আৰু সেই মিটিঙতে সকলোবিলাক আপডেট আপোনালোকে জানিব পাৰিব। আৰু সেই মিটিংখনত আপোনালোকে এটেণ্ড থাকিব। যিসকলে নোৱাৰে এটেণ্ড থাকিব, অলপ আপোনালোকে এটেণ্ড থাকিবলৈ চেষ্টা কৰিব। যদিও সেইদিনা কিবা সমস্যাৰ সন্মুখীন হৈ আপোনালোকে এটেণ্ড থাকিবলৈ চেষ্টা কৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপুনি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ